নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো জ্যোতিষশাস্ত্ৰ হিতান্তিৰ মাজলৈ প্ৰতিদিনৰ পুৱাৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয় ৰং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটো ৰাশিফল আৰু লগতে জনাব গ্ৰহগতিৰ বহুতো বিধান দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছো ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতিৰ যাত্ৰা সন্দৰ্ভত হয় আজিৰ গ্ৰহগতিসমূহ এনে ধৰণৰ বহি আছে শনি মীন ৰাশিত ৰাহু কুম্ভ ৰাশিত আজিৰ দিনটোত লগ্ন মংগল আৰু বুধ বৃশ্চিক ৰাশিত বহি আছে ৰবি আৰু শুক্ৰ বহি আছে তুলা ৰাশিত আজি চন্দ্ৰ কেতু বহি আছে সিংহ ৰাশিত আৰু বৃহস্পতি কৰ্কট ৰাশিত বহি আছে আজি তিথি কৃষ্ণা দশমী 27 কাতি ইন্দ্ৰযোগ সিংহ ৰাশি ক্ষত্ৰিয় বৰ্ণ পূৰ্ব ফাল্গুনী নক্ষত্ৰ নৰগণ যাত্ৰা শুভ আজি পশ্চিম দিশত অৱশ্যে যাত্ৰা নাই শুভ কৰ্মত মধ্যম ফল আজিৰ দিনটোত কলম শাক খোৱা নিষেধ এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল এৰিছ দুখন টেৰট কাৰ্ড ল'লোঁ চৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত সফলতা আহিব নিকটাত্মীয়ৰ দ্বাৰা মানসিক আঘাত পাব পাৰে আজি সামাজিক কামত সন্মান প্ৰাপ্তিৰ যোগ হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি এতিয়া আহিছোঁ বৃষ ৰাশিলৈ তৰাজ চৰ্টছ এণ্ড নাইট অফ ওৱান্স এই দুখন কাৰ্ড মতে সামাজিক কামত সফলতা লাভ বন্ধুৰ সহায় সহযোগিতা লাভ আজি নিজৰ দুখত জটিল সমস্যাত পৰিব পাৰে আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে ষ্টীলৰ আঙুঠি পিন্ধক ৰেড কালাৰ লাকি হোৱাইট কালাৰ আনলাকি এতিয়া মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড চৰ্টছ এই দুখন কাৰ্ড মতে শত্ৰুৰ পৰা সাৱধান থাকক দাম্পত্য জীৱনত শান্তি বজাই থাকিব বিদ্যাৰ্থীসকলৰ বাধা আছে কৰ্মৰ ক্ষেত্ৰত জটিলতাই দেখা দিব পাৰে আজিৰ দিনটোত দান ধ্যান কৰক ভাল হ'ব য়েলো কালাৰ লাকি পিংক কালাৰ আনলাকি কৰ্কট ৰাশি কেঞ্চাৰ চৰ্টছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত সুনাম বৃদ্ধিৰ যুগ মানসিক আঘাত পাব পাৰে ভ্ৰমণত বিঘিনি বিদ্যাৰ্থীসকলৰ বাহিৰত যোৱাৰ যুগ আছে আজি ক্ৰীম বৰ্ণটো শুভ হোৱাইট কালাৰটো অশুভ এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি লৈছো পত্ৰখনত এজনে কৈছে যে ডাঙৰীয়া মোৰ হেনো দেহাত ভায়োলেট কালাৰটো কম আছে গতিকে তাৰ বাবে কি কৰিব লাগিব কিছু প্ৰতিকাৰ বিচাৰিছে আপোনাৰ পৰা হয় ভায়োলেট কালাৰ মানে শনিৰ কালাৰ বেগুনীয়া ৰঙৰ সমষ্টি হ'ল নীলম ৰত্ন ষ্টোন নীলম ষ্টোন শনি গ্ৰহৰ প্ৰিয় এবিধ ৰং বায়ু তত্ত্বৰ লগত জড়িত হৈ আছে বেগুনীয়া ৰং বেছিকৈ ব্যৱহাৰ যিসকলে কৰে তেওঁলোকে মিতব্যয়ী আত্মনিৰ্ভৰশীল ধৈৰ্যশীল সংযমী গুণ আহৰণ কৰে কিয়নো শনি গ্ৰহ তেওঁলোকৰ ফেভাৰত থাকে গতিকে দেখা যায় যে এনেবোৰ ব্যক্তি জ্যোতিষৰ দৰে ৰহস্যময় বিজ্ঞানৰ প্ৰতি আগ্ৰহী হয় আৰু সাধনা প্ৰিয় হৈ যায় আজি যদি আপুনি এটা নীলম ৰত্ন পিন্ধে তেতিয়া কাইলৈৰ পৰা কিন্তু উপকাৰ দিব পাৰে একমাত্ৰ নীলম এনেকুৱা এটা ষ্টোন 24 ঘণ্টাৰ ভিতৰতে আপোনাৰ ভাল ফল আনি দিব পাৰে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ কিডনি হাড় ভঙা আদি ৰোগতো কিন্তু নীলমৰ গুৰুত্ব অপৰিসীম বা বেগুনীয়া কালাৰৰ গুৰুত্ব অপৰিসীম জ্যোতিষশাস্ত্ৰ মতে বিষ বেদনা ছালৰ ৰোগ আদি কিন্তু বেগুনীয়া কালাৰ ব্যৱহাৰে সোনকালে আৰোগ্য লাভ কৰিব পাৰি ধন্যবাদ হয় আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম হয় কাপছ এণ্ড পেজ অফ ওৱান্স সিংহ ৰাশি লিঅ' আৰ্থিক ক্ষেত্ৰত শুভ যদিও ধন সঞ্চয়ৰ সম্ভাৱনা কম আজি সঞ্চয় কৰিব নোৱাৰিব ব্যৱসায় বাণিজ্যত শুভ নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ লাকি কালাৰ পাৰ্পল কালাৰ আনলাকি কালাৰ পিংক কালাৰ এতিয়া আহিছোঁ ওৱান্স এণ্ড কিং অফ চৰ্টছ কন্যা ৰাশি দৈনন্দিন কৰ্মত সফলতাৰ যুগ দেখা যায় হঠাৎ স্বাস্থ্যৰ অৱনতি দাম্পত্য জীৱনত শান্তি বজাই থাকিব লাকি কালাৰ অৰেঞ্জ কালাৰ আনলাকি কালাৰ ব্লু কালাৰ এতিয়া হওক কাপছ এণ্ড কাপছ তুলা ৰাশি লিব্ৰা কৰ্মত জটিলতাৰ যুগ দেখা যায় আজি কিবা শুভ সংবাদ প্ৰাপ্তিৰ যুগ ধনপ্ৰাপ্তিৰ যুগ ভ্ৰমণ নকৰাই ভাল হ'ব ব্লু কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া হওক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' দুখন কাৰ্ড চৰ্টছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আৰ্থিক উন্নতিৰ বাবে কিবা সুযোগ পাব পাৰে অসম্পূৰ্ণ কাম কাজৰ সমাপ্তি আজি বিভিন্ন দিশত মনত আনন্দ লাভ লাকি কালাৰ ব্লু আনলাকি কালাৰ হোৱাইট আমি বিষয়ৰ মাজলৈ আগবাঢ়িম কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ
বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষাস্ত্ৰ শিতান্তীৰ মাজলৈ দাদা যেহেতু প্ৰতিদিনৰ পুৱাই আপুনি দৰ্শকসকলৰ বাবে একোটিকৈ খুব সুন্দৰ বিষয় আগবঢ়ায় আজি কেনে ধৰণৰ বিষয় আগবঢ়াব বিচাৰিব আমাৰ দৰ্শকসকলৰ বাবে হয় আজিৰ বিষয় হৈছে বাস্তু সম্পৰ্কীয় বাস্তুশাস্ত্ৰৰ মতে ঘৰখনৰ বিভিন্ন কৰ্ণাৰত বিভিন্ন দেৱ দেৱী আৰু গ্ৰহগতিৰ বাস তিনি ধৰণৰ বাস্তু দেখা যায় সাধাৰণতে স্থিৰ বাস্তু চৰ বাস্তু নিত্য বাস্তু প্ৰতিটো প্লটত এজন বাস্তু পুৰুষ শুই থাকে মূৰটো তেখেতৰ উত্তৰ পূব দিশত থাকে আৰু ভৰি দুখন দক্ষিণ পশ্চিম দিশত থাকে আৰু নিত্য বাস্তুত পুৱাৰ প্ৰথম 3 ঘণ্টামান পূজা পাতল কৰা হয় দৃষ্টি পূব দিশত থাকে নেক্সট 3 ঘণ্টামান চৰ বাস্তু দক্ষিণ দিশত পূজা পাতল কৰা হয় সাউথৰ সাইডত আৰু নেক্সট 3 ঘণ্টামান থাকে ওয়েষ্টৰ সাইডত আৰু পূজা পাতলৰ আৰম্ভণিতে কিন্তু বাস্তু দেৱতাক প্ৰথমতে পূজা কৰি ল'ব গৃহ প্ৰৱেশৰ সময়ত মূল যোনটো দৌৰ আৰু নৰ্থ ইষ্ট আৰু ঠিক প্লটৰ মিডিল পাৰ্ট য'ত বাস্তু পুৰুষৰ নাভি কুণ্ডিল থাকে সেইফালে পূজা পাতল কৰিব লাগে বাস্তুশাস্ত্ৰত মূল কথাটো হ'ল মেগনেটিক কাৰেণ্ট আপুনি আপোনাৰ ঘৰখনত কিমান পজিটিভ কাৰেণ্ট সোমাই আছে সেয়া হৈছে ডাঙৰ কথা পৌৰাণিক শাস্ত্ৰৰ মতে শিৱ আৰু অসুৰৰ যি যুদ্ধ হৈছিল শিৱৰ কপালৰ কেইটোপালমান ঘামৰ পৰা বাস্তু পুৰুষৰ জন্ম হৈছিল আৰু পৃথিৱীখন স্বৰ্গ মৰ্ত পাতাল বাস্তু পুৰুষে খাবলৈ উদ্যত হোৱাত শিৱই তেখেতক পৃথিৱীলৈ নিক্ষেপ কৰে ব্ৰহ্মাই তেতিয়া তেখেতক আশীৰ্বাদ দিয়ে যে এতিয়াৰ পৰা সকলোৱে নিজৰ ঘৰখন বনোৱাৰ আগত বাস্তু পুৰুষৰ পূজা পাতল কৰিব গতিকে বাস্তু পুৰুষৰ পূজা পাতল কৰি যদি আপুনি ঘৰখনৰ আৰম্ভণি কৰিব পাৰে আৰু প্ৰায় যদি বাস্তু পূজা কৰে তেতিয়া কিন্তু নিজৰ বাসস্থান ফেক্টৰী ব্যৱসায় চেণ্টাৰ আদিত কিন্তু কোনো ধৰণৰ অমংগল হ'ব নোৱাৰে ধন্যবাদ হয় খুব অতি সুন্দৰ বিষয় আপুনি দৰ্শকসকলৰ বাবে আগবঢ়ালে যাতে আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম হয় এতিয়া পেণ্টাকুলছ এণ্ড টেম্পাৰেন্স ধনু ৰাশি চেটেৰিয়াছ সাময়িক কৰ্মত আস্থা মৰ্যাদা বৃদ্ধিৰ যুগ আশাপূৰ্ণ ফল আজি পাব নতুন যোগাযোগ আদিত সফলতা লাভ মেৰুন কালাৰ লাকি ব্লু কালাৰ আনলাকি এতিয়া আহিছোঁ মকৰ ৰাশিলৈ কেপ্ৰিকৰ্ণ 1 and 1 এই দুখন কাৰ্ড মতে অযথা কাৰোবাৰ লগত বিবাদ আদিৰ সৃষ্টি হ'ব পাৰে সাৱধান হওক বিশেষ কামত সফলতা লাভ আজি দান ধ্যান কৰক ভাল হ'ব ব্লু কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি কুম্ভ ৰাশি একুৰিয়াছ পেণ্টাকুলছ এণ্ড নাইট অফ সোৰ্ডছ দৈনন্দিন কৰ্মত সফলতা লাভ ঘৰুৱাত অশান্তি হ'ব পাৰে সামাজিক কামত ব্যস্ততা বৃদ্ধি আজিৰ দিনটোত নাৰায়ণৰ পূজা পাতল কৰক ভাল হ'ব গোল্ডেন কালাৰ লাকি পিংক কালাৰ আনলাকি এতিয়া আহিছোঁ মীন ৰাশিলৈ 1 and সোৰ্ডছ এই দুখন কাৰ্ড মতে কৰ্মত জটিলতা বৃদ্ধি বিদ্যাত জয়ী হোৱাৰ সম্ভাৱনা আৰ্থিক ক্ষেত্ৰত মধ্যম ফল আজি ব্লেক কালাৰ লাকি পিংক কালাৰ আনলাকি ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা যেহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো দৰ্শকসকলক এবাৰ জনাই দিব হয় আপুনি যদি মোৰ ফেচবুক পেজ সাৰ্চ কৰে তেতিয়া কিৰো ইয়াং ৰত্ন কুবেৰ বুলি সাৰ্চ কৰিব পাৰে মই ইনষ্টাগ্ৰামত আছোঁ মই ইউটিউবতো আছোঁ আৰু এভৰি সানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো ইয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8829211171 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই অনিন্দিতা শইকীয়া জ্যোতিষাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ